আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বিশেষ ভোটাৰ পুনৰীক্ষণ আৰু এই পুনৰীক্ষণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ তিনিটা পৰ্যায়ত সম্পন্ন হ'ব। প্ৰথম পৰ্যায় হৈছে 1987 চনৰ আগষ্ট মাহৰ আগত জন্মগ্ৰহণ কৰা সকলে দুটা নথিপত্ৰ জমা দিব লাগিব। নিজৰ যিকোনো পৰিচয় পত্ৰৰ লগতে 2005 চনৰ ভোটাৰ তালিকাত নাম থকা এখন ভোটাৰ তালিকা জমা দিব লাগিব। দ্বিতীয় পৰ্যায় হৈছে 1987 চনৰ 15 আগষ্টৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰা সকলে 4 ধৰণৰ ডকুমেণ্ট জমা দিব লাগিব। তেওঁলোকে জমা দিব লাগিব পিতৃ-মাতৃৰ পৰিচয় পত্ৰ, নিজৰ পৰিচয় পত্ৰ, জন্মৰ প্ৰমাণপত্ৰ আৰু লগতে 2005 চনত ভোটাৰ লিষ্টত নাম থকা সেই ভোটাৰ তালিকা জমা দিব লাগিব। আৰু তৃতীয় পৰ্যায়টো হৈছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰ সকলে জমা দিব লাগিব 4 প্ৰকাৰৰ ডকুমেণ্ট। তাৰে হৈছে পিতৃ-মাতৃৰ পৰিচয় পত্ৰ, নিজৰ পৰিচয় পত্ৰ, লগতে জন্মৰ প্ৰমাণপত্ৰ আৰু 2005 চনত নাম থকা পিতৃ-মাতৃৰ ভোটাৰ তালিকা সন্নিৱিষ্ট কৰিব লাগিব। এই প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে চলি আছে। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইয়াৰ জাননী জাৰি কৰা হৈছে। আপোনালোক কোনো ধৰণৰ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। এয়া পুনৰীক্ষণ প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে, গতিকে আপোনালোক সকলোৱে সহযোগিতা কৰক। কোনো ধৰণৰ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। আৰু মই বিশেষকৈ ক'ব বিচাৰিম যে এই প্ৰক্ৰিয়া আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব। সময়মতে আপোনালোকে যদি এই প্ৰমাণপত্ৰ ফিল আপ কৰি জমা নিদিয়ে তেনেহ'লে ভোটাৰ লিষ্টৰ পৰা আপোনালোকৰ নামটো কৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে সাৱধান, আপোনালোকে এই কামখিনি কৰক। আৰু যেতিয়া প্ৰমাণপত্ৰ আপোনালোকক বিচাৰিব তেতিয়া আপোনালোকে প্ৰমাণপত্ৰখিনি জমা দিব। জয় আই অসম।